নমস্কাৰ বন্ধুসকল, আপোনালোকক মই নতুন ভিডিঅ' এটিলৈ স্বাগতম জনাইছোঁ। আজিকালি বহুতো মানুহ, বিশেষকৈ 10জন ব্যক্তিৰ অন্ততঃ 2-3জন কিছুমান ৰোগত আক্ৰান্ত হৈ থকাটো দেখা গৈছে। যেনে কিছুমান মানুহে উচ্চ ৰক্তচাপ, হাৰ্টৰ বিভিন্ন সমস্যা, ডায়েবেটিছৰ সমস্যা, ওবেচিটিৰ সমস্যা, এনে ধৰণৰ গুৰুতৰ স্বাস্থ্য সমস্যাত ভুগি থকা দেখা গৈছে। আচলতে এই সমস্যাবোৰৰ মূল কাৰণটোৱেই হৈছে আমি সঠিক জীৱনশৈলী গ্ৰহণ নকৰা বা সঠিক খাদ্যাভ্যাস গ্ৰহণ নকৰাটো। গতিকে আমি যদি সঠিক জীৱনশৈলী বা সঠিক খাদ্যাভ্যাস গ্ৰহণ কৰোঁ, তেতিয়া নিশ্চয় আমি এনে ধৰণৰ গুৰুতৰ ৰোগত আক্ৰান্ত হ'ব লগা নহয়। আৰু এই গুৰুতৰ ৰোগত আক্ৰান্ত হৈ আমি বহুত খৰচ কৰিব লগা হয় বা এক ধৰণৰ জীৱনটো এই ৰোগবোৰ নিৰাময় কৰাৰ নামতেই আমি লাগি থাকিব লগা হয়। স্বাস্থ্য বিজ্ঞানীসকলে বা পুষ্টিবিদসকলে কিন্তু এনে কিছুমান খাদ্য বিচাৰি পাইছে, যিবোৰ খাদ্য আমি নিয়মিতভাৱে গ্ৰহণ কৰিলে আমি এনে ধৰণৰ গুৰুতৰ ৰোগত ভুগিব লগা নহয়। আজি আমি এনে এবিধ খাদ্যৰ কথা পাতিম, যিবিধ খাদ্যক প্ৰকৃতিৰ বৰদান বুলি কোৱা হয়। আৰু চিকিৎসা বিজ্ঞানীসকলে এই খাদ্যবিধৰ পুষ্টিগুণৰ ফালে চাই খাদ্যবিধক ছুপাৰ ফুড আখ্যা দিছে। আৰু এই খাদ্যবিধৰ নামটো হৈছে আলমণ্ড বা কাঠবাদাম। অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ এখন গৱেষণা পত্ৰত উল্লেখ কৰা মতে এই আলমণ্ডত মানুহৰ সুস্বাস্থ্যৰ বাবে প্ৰয়োজনীয় কেইবাবিধো পুষ্টি উপাদান পোৱা যায়। যেনে প্ৰটিন, কাৰ্বহাইড্ৰেট, বিভিন্ন ধৰণৰ ভিটামিন, যেনে ভিটামিন এ, ভিটামিন ই, বিভিন্ন ধৰণৰ মিনাৰেলছ যেনে কেলছিয়াম, পটাছিয়াম, মেগনেছিয়াম, জিংক, আইৰণ, ফলিক এচিড এই উপাদানবোৰ পোৱা যায়। সেইবাবে আমি যদি নিয়মিতভাৱে এই আলমণ্ড বা কাঠবাদাম খাওঁ, তেনেহ'লে আমি নিশ্চয়কৈ এই গুৰুতৰ ৰোগবোৰত আমি ভুগিব লগা নহয়। গতিকে বন্ধুসকল, আজি আমি আলমণ্ড বা কাঠবাদামৰ এই পুষ্টি উপাদানসমূহে আমাক কি কি ৰোগৰ পৰা কিদৰে বচাই ৰাখিব পাৰে সেই বিষয়ে আজি আলোচনা কৰোঁ আহক। এই আলমণ্ডে হাৰ্ট ডিজিজৰ ক্ষেত্ৰত কিদৰে প্ৰভাৱ পেলায় সেই বিষয়ে প্ৰথমে কথা পাতোঁ আহক। আজিকালি বেছিভাগ মানুহৰে তেজত কলেষ্ট্ৰলৰ পৰিমাণ, বিশেষকৈ LDL কলেষ্ট্ৰল অৰ্থাৎ ল' ডেনচিটি লাইপ'প্ৰটিন বৃদ্ধি পাবলৈ লৈছে। লগতে ট্ৰাইগ্লিচাৰাইডৰ পৰিমাণো বৃদ্ধি পাবলৈ লৈছে। আৰু এনেদৰে LDL বা ট্ৰাইগ্লিচাৰাইড বৃদ্ধি পোৱাৰ ফলত মানুহৰ ৰক্ত নলীবোৰত প্লাকৰ সৃষ্টি হয়। প্লাকৰ সৃষ্টি হোৱাৰ ফলত ৰক্তবাহী নলিকাৰে ৰক্ত চলাচলত বাধাৰ সৃষ্টি হয়। আৰু ইয়াৰ উপৰি কিছুমান ধমনীত, বিশেষকৈ মগজুৰ লগত ৰিলেটেড ধমনীত প্লাক সৃষ্টি কৰি মগজুৰ ষ্ট্ৰ'কৰো সৃষ্টি কৰিব পাৰে। গতিকে আচলতে এই প্লাক সৃষ্টি কৰাৰ মূলতে হৈছে LDL অৰ্থাৎ বেয়া কলেষ্ট্ৰলবিধ। কিন্তু আমি যদি নিয়মিতভাৱে এলমণ্ড খাওঁ, তেতিয়া এলমণ্ডত থকা বিভিন্ন পুষ্টি উপাদানে আমাৰ এই ধমনীবোৰৰ ভিতৰত প্লাক জমা হোৱাটো বাধা দিয়ে বা প্লাক জমা হ'বলৈ নিদিয়ে। ইয়াৰ কাৰণটো হৈছে আমি যদি নিয়মিতভাৱে এই আলমণ্ড বাদাম খাওঁ, তেনেহ'লে আমাৰ তেজত HDL অৰ্থাৎ যিটো ভাল কলেষ্ট্ৰল বুলি কয়, অৰ্থাৎ হাই ডেনচিটি লাইপ'প্ৰটিন, ইয়াৰ পৰিমাণ বৃদ্ধি পায়। HDL বৃদ্ধি পালে LDLৰ পৰিমাণ কমি থাকে। আৰু LDLৰ পৰিমাণ কমি থকাৰ ফলতেই আমাৰ ধমনীবোৰত এই প্লাক সৃষ্টি হ'ব নোৱাৰে। গতিকে এনেদৰে প্লাক সৃষ্টি হ'ব নোৱাৰিলে তেতিয়া আমাৰ হাৰ্টৰ বিভিন্ন ৰোগৰ ৰিস্কবোৰ কমি যায়। লগতে ব্ৰেইন ষ্ট্ৰ'ক হোৱাৰ সম্ভাৱনাও নাথাকে। গতিকে আমি নিয়মিতভাৱে এই আলমণ্ড খোৱা অভ্যাস কৰিব লাগে। তেতিয়া নিশ্চয়কৈ আমি এনেধৰণৰ হাৰ্ট ডিজিজ বা ব্ৰেইন ষ্ট্ৰ'ক আদিৰ নিচিনা সমস্যাৰ পৰা আমি হাত সাৰি থাকিব পাৰোঁ। 2 নম্বৰতে হৈছে ডায়েবেটিছ ৰোগ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত। ডায়েবেটিছ ৰোগৰ ক্ষেত্ৰত দেখা যায় যে কিছুমান ৰোগীৰ ইনচুলিন আচলতে খুব কমকৈ ছিক্ৰেশ্যন হয় আৰু কিছুমানৰ ইনচুলিন একেবাৰে অলপো ছিক্ৰেশ্যন নহয়। আৰু কিছুমানৰ ক্ষেত্ৰত দেখা যায় ইনচুলিন ৰেজিষ্টেঞ্চ। গতিকে ডায়েবেটিছ ৰোগীসকলৰ আচলতে যিটো সমস্যা, সেই সমস্যাটো হৈছে পেনক্ৰিয়াছৰ সমস্যা। আৰু এই পেনক্ৰিয়াছে আমাক যিমানখিনি প্ৰয়োজন সিমানখিনি ইনচুলিন ছিক্ৰেশ্যন কৰিব নোৱাৰে। কিন্তু যদি আমি নিয়মিতভাৱে এলমণ্ড খাওঁ, তেতিয়া এলমণ্ডত থকা এই পুষ্টি উপাদানসমূহে আচলতে আমাৰ এই পেনক্ৰিয়াছ গ্ৰন্থিৰ ৰিপেয়াৰিঙৰ কাম কৰে। অৰ্থাৎ পেনক্ৰিয়াছ গ্ৰন্থিৰ যিবোৰ কোষে, এই কোষবোৰক কোৱা হয় বিটা কোষ বুলি। আচলতে বিটা কোষবোৰেই ইনচুলিন ছিক্ৰেশ্যন কৰে। এই বিটা কোষবোৰৰ আচলতে ৰিপেয়াৰিঙৰ কাম কৰে। এই ৰিপেয়াৰিঙৰ কাম কৰাৰ ফলত পেনক্ৰিয়াছ গ্ৰন্থিটোৱে নিয়মিতভাৱে ইনচুলিন ছিক্ৰেশ্যন কৰিব পৰা হয়। আৰু যিসকলৰ ইনচুলিনৰ ৰেজিষ্টেঞ্চ থাকে, সেই ইনচুলিনৰ ৰেজিষ্টেঞ্চো আচলতে কমাই দিয়ে।
যাৰ বাবে অ'ভাৰত ইনচুলিনৰ চেনচিটিভিটি বাঢ়ি যায় আৰু শৰীৰে আচলতে আমাৰ ছুগাৰ ভাগ গ্ৰহণ কৰিব পাৰে। গতিকে আমি যদি নিয়মিতভাৱে এলমণ্ড খাওঁ তেনেহ'লে আমাৰ ডায়েবেটিছৰ নিচিনা সমস্যাও অতি সহজে কণ্ট্ৰল হৈ পৰে। 3 নম্বৰ প্ৰভাৱটো হৈছে শৰীৰৰ ওজন কমোৱাৰ ক্ষেত্ৰত। যিসকল লোকৰ শৰীৰত বেছিকৈ ফেট থাকে, বিশেষকৈ পেটৰ অংশত বেছিকৈ ফেট জমা হয় বা শৰীৰৰ ওজন অতি বেছি 70 কেজি, 80 কেজি, 90 কেজি বা ইয়াতকৈ বেছি, তেওঁলোকে যদি নিয়মিতভাৱে এলমণ্ড খায় তেতিয়া তেওঁলোকৰ শৰীৰত জমা হোৱা এই ফেটৰ পৰিমাণ কমিবলৈ আৰম্ভ কৰে বা বাৰ্ণ হ'বলৈ আৰম্ভ কৰে। আৰু শৰীৰত জমা হোৱা এই ফেটবোৰ যেতিয়া বাৰ্ণ হ'বলৈ আৰম্ভ কৰিব তেতিয়া তেওঁলোকৰ শৰীৰৰ ওজনো লাহে লাহে কমিবলৈ আৰম্ভ কৰিব। আচলতে এই আলমণ্ডত কেলৰি নাথাকে, যাৰ বাবে আলমণ্ডত থকা অন্য পুষ্টিগুণসমূহৰ বাবে তেওঁলোকৰ শৰীৰত জমা হোৱা এই ফেটবোৰ লাহে লাহে বাৰ্ণ হ'বলৈ আৰম্ভ কৰে আৰু ফেটবোৰ বাৰ্ণ হোৱা মানে শৰীৰৰ ওজন কমিবলৈ আৰম্ভ কৰা। আলমণ্ডৰ 4 নম্বৰ প্ৰভাৱটো হৈছে ছালৰ বিভিন্ন সমস্যা দূৰ কৰাৰ ক্ষেত্ৰত। আচলতে আলমণ্ডত ভিটামিন ই আৰু এণ্টিঅক্সিডেণ্ট থাকে। ভিটামিন ইও আচলতে শক্তিশালী এণ্টিঅক্সিডেণ্ট হিচাপে কাম কৰে। যিসকল লোকৰ ছালত বিভিন্ন সমস্যাই দেখা দিয়ে, যেনে কম বয়সতে ছালত বয়সৰ চাপ পৰা বা বলিৰেখা পৰা বা ছালত বিভিন্ন ধৰণৰ বৰ্ণ উঠা বা বিভিন্ন ধৰণৰ অন্যান্য সমস্যা হোৱা, তেনে লোকে যদি নিয়মিতভাৱে এলমণ্ড বাদাম ৰাতিপুৱা 4টা বা 5টাকৈ খোৱা অভ্যাস কৰে তেতিয়া তেওঁলোকৰ এই ছালৰ সমস্যাবোৰ অতি সোনকালে দূৰ হয়। আলমণ্ডৰ 5 নম্বৰ প্ৰভাৱটো হৈছে এনিমিয়া দূৰ কৰাৰ ক্ষেত্ৰত। আলমণ্ডত আচলতে ভৰপূৰ আইৰণ আৰু ফলেট পোৱা যায়। এই আইৰণ আৰু ফলেটৰ বাবে যদি নিয়মিতভাৱে আলমণ্ড খোৱা হয় তেতিয়া যিসকল লোকে আইৰণৰ অভাৱজনিত এনিমিয়াত ভুগি আছে তেওঁলোকৰ আইৰণৰ এই অভাৱ দূৰ হয় আৰু তেওঁলোকৰ তেজত হিমোগ্লোবিন গঠন হয় আৰু তেওঁলোকৰ অতি সোনকালে এনিমিয়া দূৰ হয়। আলমণ্ডৰ 6 নম্বৰ প্ৰভাৱটো হৈছে হাড়ৰ বিভিন্ন সমস্যা দূৰ কৰে। আচলতে আলমণ্ডত ভৰপূৰ পৰিমাণৰ কেলছিয়াম পোৱা যায়, যাৰ বাবে নিয়মিতভাৱে আলমণ্ড খালে যিসকল লোকৰ হাড়ৰ বিভিন্ন সমস্যা আছে বা হাড় দুৰ্বল বা অস্টিঅপৰচিছৰ নিচিনা সমস্যা আছে তেওঁলোকৰ হাড়ৰ এনে সমস্যা অতি সহজে দূৰ হৈ যায় আৰু হাড় মজবুত কৰে। আলমণ্ডৰ 7 নম্বৰ প্ৰভাৱটো হৈছে মেণ্টেল হেল্থ ইম্প্ৰুভ কৰে। আচলতে এলমণ্ডত ভিটামিন B6 আৰু ওমেগা 3 ফেটি এচিড পোৱা যায়। যিসকল লোকে বিভিন্ন মানসিক সমস্যাত আক্ৰান্ত হৈ আছে বা যিসকল লোকে অনবৰতে টেনশ্যন, এংজাইটি বা ডিপ্ৰেশ্যনত থাকে, তেওঁলোকে যদি নিয়মিতভাৱে এলমণ্ড খায় তেতিয়া তেওঁলোকৰ এনেধৰণৰ মানসিক স্বাস্থ্য অতি সোনকালে উন্নত হয়। সেইবাবে যিসকল লোকৰ এনেধৰণৰ মানসিক দুৰ্বলতা বা মানসিক এংজাইটি আছে তেওঁলোকে নিয়মিতভাৱে এলমণ্ড বাদাম খাব লাগে। আলমণ্ডৰ 8 নম্বৰ প্ৰভাৱটো হৈছে আলমণ্ডত ভৰপূৰ পৰিমাণে ফাইবাৰ পোৱা যায়। সেইবাবে যিসকল লোকে নিয়মিতভাৱে আলমণ্ড খায় তেওঁলোকৰ যদি হজমৰ গণ্ডগোল থাকে তেতিয়া এই হজমৰ গণ্ডগোল অতি সোনকালে ভাল হৈ যায় আৰু হজমৰ গণ্ডগোল থাকিলে যিসকল লোকৰ কনষ্টিপেশ্যনৰ সমস্যাও থাকে লগতে তেওঁলোকৰ এই কনষ্টিপেশ্যনৰ সমস্যাও ভাল হৈ যায়। সেইবাবে যিসকল লোকে ইনডাইজেশ্যনৰ সমস্যা বা কনষ্টিপেশ্যনৰ নিচিনা সমস্যাত ভুগি আছে তেওঁলোকে নিয়মিতভাৱে আলমণ্ড খাব লাগে। এতিয়া আমি কথা পাতিম আলমণ্ড দৈনিক এজন মানুহে কিমানকৈ খাব লাগে। আচলতে দৈনিক এজন মানুহে আলমণ্ড 5টা বা 6টা খালেই যথেষ্ট। ৰাতি শুৱাৰ সময়ত 5টা বা 6টা আলমণ্ড তিয়াই থ'ব লাগে আৰু সেই 5টা বা 6টা আলমণ্ড ৰাতিপুৱা খালী পেটত বাকলিৰ সৈতে চোবাই খাব লাগে। বাকলিৰ সৈতে চোবাই খাব লাগে এইবাবেই যে আলমণ্ডৰ বাকলিত পলিফেনল নামৰ এবিধ মাইক্ৰ'নিউট্ৰিয়েণ্টছ পোৱা যায়। এই মাইক্ৰ'নিউট্ৰিয়েণ্টছবিধে কেইবাবিধো ৰোগত ভাল কাম কৰে। লগতে এই বাকলিবিধত ফাইবাৰ পোৱা যায়। ফাইবাৰে বদহজম বা কনষ্টিপেশ্যনৰ নিচিনা সমস্যা অতি সহজে দূৰ কৰে। বন্ধুসকল, প্ৰকৃতিৰ বৰদানস্বৰূপ তথা ছুপাৰফুড এই আলমণ্ড নিয়মিতভাৱে খালে আমি কি কি ৰোগৰ পৰা বাচি থাকিব পাৰোঁ সেই বিষয়ে কিছু কথা শুনিলে। যদিহে আমাৰ আজিৰ ভিডিঅ'টো ভাল পাইছে তেনেহ'লে ভিডিঅ'টিত লাইক এটা কৰিব। লগতে আমাৰ স্বাস্থ্য ৰক্ষাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ আপোনালোকক অনুৰোধ জনালোঁ। অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। ধন্যবাদ।